আব্দুর রশিদ হায় হায় দুর্নীতিকারী হায় হায় দুর্নীতি নচলিব বৰাইগাঁও পঞ্চায়তত MGNৰেগা আঁচনিৰ কামত ভয়ংকৰ অনিয়ম। MGNৰেগা আঁচনিৰ ৰাস্তা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল অৰ্ধ শতাধিক পুৰুষ মহিলা। 9,19,000 টকাৰ পথ নিৰ্মাণৰ কামত 8-10 ট্ৰেক্টৰ মাটি পেলাই প্ৰাক্তন গাঁও পঞ্চায়ত সভানেত্ৰীৰ স্বামীৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে সৰহ সংখ্যক টকা উঠাই আত্মসাৎ কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে। চিৰাখোৱা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা ইমতাজ আলীৰ ঘৰৰ পৰা আবুল হুছেইনৰ ঘৰলৈকে যোৱা ৰাস্তা নিৰ্মাণৰ বাবে 2024-25 বৰ্ষত আথানি ব্লক কাৰ্যালয়ে আবণ্টন দিয়ে 9,19,175 টকা। কিন্তু পঞ্চায়তখনৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামী আব্দুৰ ৰছিদ শ্বেখে ৰাস্তা নিৰ্মাণৰ কামক ৰিপেয়াৰিং কাম বুলি দাবী কৰি মাথোন 8-10 ট্ৰেক্টৰ মাটি পেলাই প্ৰায় দায়িত্ব সামৰে। উল্লেখ্য যে আব্দুৰ ৰছিদ শ্বেখে গাঁওখনৰ জব কাৰ্ড থকা একাংশ পুৰুষ মহিলাৰ ফটো তুলি নিয়ে যদিও লক্ষণীয়ভাৱে তেওঁৰ আত্মীয় স্বজনৰ নামত থকা জব কাৰ্ডৰ জৰিয়তে প্ৰায় 3 লাখ টকা তুলি নিয়ে বুলি অভিযোগ তুলিছে গাঁওবাসীয়ে। এই বিয়াগম দুৰ্নীতিৰ লগত বিভাগীয় কৰ্মচাৰী পঞ্চায়ত সচিব কনিষ্ঠ অভিযন্তা আথানি ব্লকৰ BDO GRS আৰু স্থানীয় CSPৰ স্বত্বাধিকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে ধুবুৰী জিলা আয়ুক্ত, ধুবুৰী জিলা পৰিষদৰ CEO আৰু আথানি খণ্ড উন্নয়ন বিষয়াক পৃথকে অভিযোগ পত্ৰ দাখিল কৰে বুলি সাংবাদিকসকলক জানিবলৈ দিয়ে। বৰাইবাৰী গাঁও পঞ্চায়তত MGNৰেগা আঁচনিৰ কামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে কি ক'লে স্থানীয় ৰাইজে সেয়া আপোনালোকক শুনাই লৈছো। গোলাম হোসেন, দেউতাকৰ নাম নয়ন আলী মণ্ডল, গাঁও চিৰাখোৱা দ্বিতীয় খণ্ড। আমাৰ এই গাঁওখনত MGNৰেগাৰ কাম এটা আহিছে। কামটোৰ চোৱা-চিতা বা এবং কামটো কৰাৰ দায়িত্ব লৈছে আমাৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আব্দুৰ ৰছিদ শ্বেখ। কামৰ যিটো এষ্টিমেট এমাউণ্ট 9,19,175 টকা। ইমতাজ আলীৰ ঘৰৰ পৰা আবুল হুছেইনৰ ঘৰলৈকে এইখন ৰাস্তাৰ কাম লৈছে, কিন্তু প্ৰায় 8ৰ পৰা 10 গাড়ীমান মাটি পেলাইছে। কিছুমানে সুধিছে তাক যে কামটো কেনেকুৱা, সি দি পেলাইছে। সিহঁতে কৈছে কামটো ৰিপেয়াৰিঙৰ কাম। তখনত আমি তাক ভেটি দিছোঁ যে এইটোতো ৰিপেয়াৰিং কাম নহয়, এইটো জিনিয়ন কাম, ফুল কাম। কেইমাহমান পিছত আমি যেই ইঞ্জিনিয়াৰ যিটো হাবিজুৰ ৰহমান, তাক অভিযোগ কৰিছিলোঁ। সি আহিছিল, তদন্ত কৰিল। তদন্ত কৰাৰ পিছত সি কোনো ধৰণৰ একশ্যন লোৱা নাই। দিন স্থগিত থাকিল কামটো স্থগিত থকাৰ পিছত মানে ফটো নুঠালে। কিছুদিন উঠাইছে আমাৰ গাঁৱৰ মাতৃসকলৰ, আই মাতৃসকলৰ ফটো উঠাইছে, কিন্তু ইহঁতক কোনো ধৰণৰ সকাহ দিয়া নাই, পইচা পাতি দিয়া নাই। কিন্তু এই ৰমজানৰ যিটো ঈদ হয়, ঈদৰ আগদিনা কেইবাগৰাকী মহিলাক এটাকৈ ওড়না দিছে। এইখিনিয়ে সিহঁতৰ সমাপ্ত। ওড়না এইখিনি গাঁওখনৰ নাম চিৰাখোৱা দ্বিতীয় খণ্ড। কামটো হ'ল 9,19,175 টকাৰ কাম। কিমান টকাৰ কাম কৰিছে বুলি 8-10 গাড়ীমান মাটি পেলাইছে ট্ৰেক্টৰেদি। বাকী টকাখিনি আত্মসাৎ কৰিছে। আব্দুৰ ৰছিদ, JE, GRS, BDO, GP ছেক্ৰেটাৰী একেতে আমি তেনেকুৱাই কৰিছোঁ। ষ্টেটমেণ্ট অলৰেডি লিখিত অভিযোগ কাক দিছে? লিখিত অভিযোগ আমি ডেপুটি কমিশ্যনাৰক দিছোঁ, জিলা পৰিষদৰ CO ছাৰক দিছোঁ, BDO ছাৰক দিছোঁ। তদন্তত অহা নাই, একো কাণ সাৰ দিয়া নাই। আমি এতিয়া ন্যায় বিচাৰোঁ। ৰাস্তাৰ কামটো পৰিপূৰ্ণ হ'ব লাগে, নহ'লে এই পইচাখিনি আত্মসাৎ কৰাৰ যিটো সিহঁতৰ শাস্তি হ'ব লাগে, সেই শাস্তিটো আমাক লাগে। মুখ্যমন্ত্ৰীক আমি পত্ৰযোগে জনাম, এমনকি বাতৰি যোগেও জনাম আমি যেনে এনে দুৰ্নীতি চলিছে। সেই কাম নকৰাকৈ বহি থাকিল, কামটো নাই। এই আমাৰ যিটো ইতিমধ্যে যোৱাকালি ঈদ হৈ গ'ল, তাৰ কেইদিনমান আগত তাৰ নিজাববীয়া মানুহ, তাৰ মাক ভেনী মাহী, সিহঁতক লৈ আহি ফটো উঠালে। মানে আমি তাক দিছোঁ, প্ৰটেষ্ট কৰিছোঁ। কিয় ফটো উঠাব লাগে? ৰাস্তাৰ কাম চাম একো নাই, তুমি আমাক ধাপ্পা দি টকা ল'ব বিচাৰিছা। কোনে ধাপ্পা দিছে? তই ধাপ্পা দিছা। যিটো CSP মফিদুল ইছলাম, এই আব্দুৰ ৰছিদ শ্বেখৰে ভাতিজী হয়। আদানী ডেভেলপমেণ্ট বলত আদানী কি মতা আছিল, চব একেলগে মাতি কেনে লৈছে যে আমাৰ ৰাস্তাৰ কাম হ'ব,
চবৰে কিবা অৰুণোদয় বনাই দিম আৰু জব কাৰ্ড বনাই দিম, বনাই দিয়াৰ পিছত সেই একাউণ্টত টকাখিনি সোমাব। আমি চব ধুনীয়াকৈ গৈছোঁ তাত, যাই কেনে ফটো উঠছোঁ। কেইদিনমান পিছত চাওঁ সেই কামো নাই, আমাৰ একোৱেই নাই, এই জব কাৰ্ডো বনোৱা নাই, একো বনোৱা নাই, ৰাস্তাৰ কামখিনিও নহয়। পিছে আমি সেই তাহাঁতৰ কাৰণে ৰখি 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 আৰু 4-5 মাহমান হৈ গ'ল, আমাৰ কাম চাম একো হোৱা নাই। আৰু বেছি নহয় 8-10 গাড়ীমান মাতি পেলাই কেনে ৰখি আছে। টকা সোমাইছিল সোমোৱা নাই, বনোৱা নাই, কেনেকৈ সোমাব? সিহঁতৰ গোটাই নিজা মানুহ মানে নিজে নিজে দি দিছে। ফটো উঠাটো আমাৰ, একাউণ্টটোতো তাহাঁতৰ, উঠাটো ফটো উঠাটো আমাৰ। আমাক বনাই দিব, মিছা কৈছে, মিছা কৈ কিনে আমাক একো দিয়া নাই। সেইখিনি আমি ইমান ক'বলৈ নাযাওঁ। আমাৰ কথা হ'ল, ডাইৰেক্ট কথা হ'ল, ৰাস্তাৰ কাম, আমাৰ ৰাস্তাৰ কামখিনি হ'ব লাগে। আমি সেইকাৰণে মিডিয়াৰ আগতে কৈ আছোঁ, আমাৰ মুখ্যমন্ত্ৰীক তাহাঁতক আহ্বান জনাই আছোঁ, আমাৰ কামখিনি হ'ব লাগে।